নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। আমি আজি এনেকুৱা এখন কলেজলৈ আহিছোঁ যিখন কলেজৰ অন্য কলেজতকৈ জুনিয়ৰ কলেজতকৈ এইখনৰ অকণমান ব্যতিক্ৰমী। কিনো ব্যতিক্ৰমী আমি সেইটো অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই জুনিয়ৰ কলেজ বুলি ক'লে সাধাৰণতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ এই দুটা ক্লাছেই থাকে, কিন্তু এইখন কলেজত অকণমান ব্যতিক্ৰমিকভাৱে এইখন কলেজ আৰম্ভ হৈছে আৰু আৰম্ভ হোৱাৰ কিছু দিন হৈ গৈছে। আমি গোটেই কথাখিনি এই কলেজলৈ আহিছোঁ। এই কলেজখনকনো ছাত্ৰ ছাত্ৰীসকলে কিয় ভাল পাইছে আৰু ইয়াত পঢ়িবলৈ আগ্ৰহী কিয়, এই গোটেই কথাখিনি আমি প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ধন্যবাদ। গুড মৰ্ণিং এভৰিৱান। আমি নিতুল শইকীয়া 3071 এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ কলেজখনৰ বিষয়ে কিছু কথা জানিবলৈ আহিছোঁ, কিয়নো এই কলেজখনত ল'ৰা ছোৱালীসকলে পঢ়িবলৈ ভাল পায় আৰু আমি শুনিছোঁ যে অন্য জুনিয়ৰ কলেজতকৈ এই কলেজখনৰ কিছু ব্যতিক্ৰমিক। কিনো ব্যতিক্ৰমিক সেই কথাখিনি আমি আপোনাৰ খবৰৰ পৰা জানিব বিচাৰিম। প্ৰথমতে আমি প্ৰিন্সিপাল ছাৰৰ লগত আপোনাৰ পৰিচয়টো। মোৰ নাম প্ৰকাশ শৰ্মা, মই বিদ্যালয়ৰ অধ্যক্ষ। আপুনি প্ৰথম কলেজ আৰম্ভ হোৱাৰ পৰা আপুনি প্ৰিন্সিপাল হৈ আছেনে? মই প্ৰতিষ্ঠাপক প্ৰিন্সিপাল বুলি ক'ব পাৰি। প্ৰতিষ্ঠাপক প্ৰিন্সিপাল আপুনি প্ৰতিষ্ঠাপক প্ৰিন্সিপাল হৈ আপোনাৰ কেনেকুৱা অনুভৱটো কওকচোন। এটা সুন্দৰ অনুভৱ। প্ৰথমতে কিছু ঘাট প্ৰতিঘাতৰ মাজে পাৰ হৈছিলে। 2014 বৰ্ষতে আমাৰ বিদ্যালয় স্থাপন হৈছিলে। সেই তেতিয়াৰ পৰাই আমি আজি পৰ্যায়লৈকে খুব সুন্দৰভাৱে বিদ্যালয় পৰিচালনা কৰি আহিছোঁ। 2014 বৰ্ষৰ 20 জুন তাৰিখৰ এটি শুভ মুহূৰ্তত এই বিদ্যালয় স্থাপন কৰা হৈছিলে। আমাৰ স্থানীয় যি বাৰগা মন্দিৰ আছে তাৰ যিজন প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত প্ৰসন্ন কুমাৰ গোস্বামীদেৱ, সেই গোস্বামীদেৱৰ খুব সান্নিধ্যত আমি বিদ্যালয় প্ৰথম ভৱনটো উন্মোচন কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা আমি একেধাৰে এই বিদ্যালয় সকলো ক্ষেত্ৰতে বিদ্যায়তনী দিশৰ পৰা আদি কৰি সাংস্কৃতিক, আধ্যাত্মিক, আধিভৌতিক বিভিন্ন ধৰণৰ বৌদ্ধিক উন্নয়নৰ ক্ষেত্ৰত আমি যথেষ্ট সবল ভূমিকা লৈ চলাই আহিছোঁ। আৰু তেতিয়াই এষাৰ কথা মনত আছে, আমাৰ বিদ্যালয়ৰ সেই সময়ত তাৰমানে মই যেতিয়া অধ্যক্ষ হৈ আছিলোঁ, মোক তেতিয়া ইয়াত প্ৰতিষ্ঠা কৰিছিলে। সেইটো সময়ত প্ৰসন্ন ছাৰে আমাক কৈছিলে যে এখন বিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে এগছি বন্তি যেনে জ্বলাই দিয়া হয়, সেই বন্তি গছৰ চাৰিওফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিবাদী সত্তাই হয়তো সেইখন পৰিচালনাৰ ক্ষেত্ৰত আসোঁৱাহ সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়ি আহিব পাৰে, কিন্তু মন যদি যথেষ্ট সবল হয়, উইল পাৱাৰ যদি ষ্ট্ৰং হয়, তেতিয়াহ'লে সি সদায় সকলো ঘাট প্ৰতিঘাত নেওচি হ'লেও তেওঁলোক আগবাঢ়ি যাব। আৰু আমিও সেইটো দৃঢ় সংকল্প আছিলোঁ যে আমি আমাৰ বিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত আমি সকলো ফালে আগবাঢ়ি যাব পাৰিম। আৰু মোৰ যি দেখিছে, আমাৰ এতিয়া 22জন আমাৰ শিক্ষক শিক্ষয়িত্ৰী এটা বৃহৎ এটা পৰিয়াল। আৰু এই বিদ্যালয় মোৰ সমূহ শিক্ষয়িত্ৰীৰ কণ্ট্ৰিবিউশ্যনটো মানিব লাগিব। সকলোৱে তাৰমানে নিষ্ঠাৰে কাম কৰিছিলে। বিশেষকৈ আমাৰ আৰ্থিক দৈন্যতা আছিলে, কিন্তু আমি আৰ্থিক দৈন্যতা কেতিয়াও গুৰুত্বই দিয়া নাই। আমি খালি বিদ্যালয়ৰ উন্নতি, ছাত্ৰ ছাত্ৰীৰ উন্নতি, সমাজৰ উন্নতি, অঞ্চলৰ উন্নতিৰ বাবেহে লাগি গৈছিলোঁ। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজিলৈকে ইমান সুন্দৰ, আজি আমি খুব ভাল লাগে আমাৰ বিদ্যালয় সকলোৱে এটা নিম্ন পাৰিতোষিক লৈ পেলাই বিদ্যালয় এখন চলাই আহিছে। কিন্তু এই ক্ষেত্ৰত আমাৰ বিদ্যালয় যি তাৰমানে সুফল প্ৰত্যেক ক্ষেত্ৰত আমি পাই আহিছোঁ। আৰু আপোনালোকে দেখিবলৈ পাব 2018 বৰ্ষত এজন ষ্টুডেণ্ট ফেইল কৰিছিল মানে কি, তেওঁ আমাৰ বিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা লোৱা নাছিলে, তেওঁ পৰীক্ষা দিছিলে, সেইজনেহে ফেইল। আজিলৈকে আমাৰ বিদ্যালয় ফেইল হোৱাই নাই। আৰু আমি বিদ্যালয় নামভৰ্তিকৰণৰ ক্ষেত্ৰতো আমি কোনো ধৰণৰ বাছনি পৰীক্ষা নলওঁ, যি ষ্টুডেণ্ট আমি তাকেই বাছি লৈছিলোঁ। আৰু বিদ্যালয় সাধাৰণতে আপোনালোকে গম পাব, বিদ্যালয় প্ৰথম অৱস্থাত ষ্টুডেণ্টবিলাক ইমান উন্নত ষ্টুডেণ্ট অহা নাছিলে, একেবাৰেই অহা নাছিলে। প্ৰথমটো 7জন দি আৰম্ভ হৈছিলে, কিন্তু বিদ্যালয়ৰ যি বিদ্যাৰ্থীৰ দিশৰ ক্ষেত্ৰত মই সগৌৰৱেৰে ক'ব পাৰোঁ, তেতিয়াৰ পৰা কোনো ষ্টুডেণ্ট ফেইলেই হোৱা নাই। 18 মুঠত এজন ষ্টুডেণ্টহে ফেইল হৈছিলে। আৰু এই সফলতা নিৰ্ভৰ কৰিছে মোৰ বিদ্যালয়ৰ যিসকল আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে, সেইসকলৰ যথেষ্ট অৱদান আছে। আৰু তেখেতসকলে পাৰিতোষিকৰ কথা কোনো চিন্তাই কৰা নাই আৰু যথেষ্ট ক্লাছ কৰিছিলে। আৰু তাৰোপৰি এই বিদ্যালয় যে অকল বিদ্যাৰ্থীৰ দিশতহে আগবাঢ়িছে সেইটো নহয়, বিদ্যালয়ত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিচালনা কৰি আহিছোঁ। ইয়াত বিভিন্ন সাংস্কৃতিক দিশৰ ক্ষেত্ৰতেই হওক, আমাৰ সংগীত কলা কৃষ্টি বিষয়ৰ ক্ষেত্ৰতেই হওক, আমি ইয়াত বিভিন্ন ধৰণৰ নাটক পাতিছোঁ, বেলেগলৈ আমন্ত্ৰিত হৈছোঁ, অংকীয়া নাট প্ৰদৰ্শন কৰিছোঁ, বিদ্যালয়ৰ চৌহদত অংকীয়া নাট পাতিছোঁ। আৰু তাৰোপৰি মই আৰু দুই এষাৰ কথা ক'ব লাগিব। বিদ্যালয় আমাৰ যেতিয়া বিদ্যাৰ্থীৰ দিশত উন্নতি হয়, তেতিয়া আমাক নগাঁও শ্বহীদ ভৱনতো আমাৰ দুবাৰ আমাক পুৰস্কৃত কৰিছিলে। আৰু ব্ৰহ্মপুৰ সমষ্টিৰ ভিতৰতো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰোপৰি আমাৰ ইয়াত বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰেমবিলাক হৈছিলে আৰু বিভিন্ন জেগালৈ আমি আমন্ত্ৰিত হৈছিলোঁ। আমাৰ ইয়াৰ পৰা কুইজৰ প্ৰতিযোগী যায়, আমাৰ ইয়াৰ পৰা
আপোনাৰ ৰচনা প্ৰতিযোগিতা হৈছে, সঁফুৰা বৃত্তি পাতিছোঁ, টেলেণ্ট পাতিছোঁ, আৰু এটা কথা, সঁফুৰা বৃত্তিত আমাৰ অসমৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে। নৰ্থ ইষ্ট ষ্টুডেণ্টতো যথেষ্ট সংখ্যক ষ্টুডেণ্ট আহিছে, বাহিৰৰ ষ্টুডেণ্টেও পৰীক্ষা লিখিছে। কিন্তু আমাৰ বিদ্যালয়ৰ যিটো ফলাফল আমি দেখা পাইছিলোঁ, আমি 110জন, তেতিয়া আমি 110জন আছিলোঁ, 110জন থকাৰ পিছত 90জনেই তাৰমানে বৃত্তি পাবলৈ সক্ষম হৈছে। গতিকে আৰু এই ক্ষেত্ৰত আমি বিদ্যালয় আমি যে যিটো আমাৰ নিয়মীয়া সময়সূচী থাকে, তাৰ উপৰি আমি বেলেগ এটা সময়তো আকৌ ছাত্ৰ ছাত্ৰী পঢ়াইছিল। বিশেষকৈ আমি যেতিয়া মানে প্ৰতিভা সন্ধানী যিবিলাক পৰীক্ষা পাতোঁ, তেওঁলোকক আকৌ এক্সট্ৰাকৈ আমি কচিঙৰ ব্যৱস্থা কৰিছোঁ। টিচাৰসকলে যথেষ্ট কষ্ট হয়, কিন্তু সেই কষ্টবিলাক টিচাৰসকলে ভবা নাছিলে, আৰু তাৰ কাৰণে আমি এক্সট্ৰা মাননিও দিয়া নাছিল। কিন্তু আমাৰ ৰিজাল্টটোতে আমি ছেটিছফাইড হৈছিলোঁ। আমি ছেটিছফাইড খালি এইটোৱেই হওঁ যে আমাৰ সময়ত যেতিয়া মেট্ৰিকেই হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যেতিয়া ৰিজাল্ট ওলায়, তাত যেতিয়া সুন্দৰ ফলাফলটো দেখাব পাওঁ, তেতিয়া আমাৰ সকলোবিলাক তাৰমানে কষ্ট নাইকিয়া যেন আমি অনুভৱ হৈছিলে। ধন্যবাদ, ভাল লাগিলে। আমাৰ প্ৰিন্সিপাল ছাৰে এই কলেজখনৰ বিষয়ে কিছু বিষয় দাঙি ধৰিলে, সঁচাকৈ গৌৰৱান্বিত। আমি এই অঞ্চলটোৱে গৌৰৱান্বিত যে এই বিষ্ণু ৰহাৰ কলেজ বুলিলে আপোনাৰ অসম বিখ্যাতে বুলিয়ে ক'ব লাগিব। ইয়াতে অসাধাৰণ প্ৰতিভা আছে। ছাৰে কৈছে তেখেতসকলে সঁফুৰা অসম ভিত্তিক যিখন বৃত্তি পৰীক্ষা হৈছিলে, সেই সঁফুৰাটো তেওঁলোকে পাবলৈ সক্ষম হৈছে, আৰু তেখেতসকলে বিভিন্ন অংকীয়া নাট আৰু আমাৰ যি সামাজিক যিবিলাক নাটক, সেই নাটক এই স্কুলৰ পৰা গৈ বাহিৰত গৈ কৰিছে, আৰু তেখেতসকলে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। ধন্যবাদ। আমি এতিয়া বাইদেউসকলৰ ওচৰলৈ আমি গৈ আছোঁ। বাইদেউ, আপোনাৰ পৰিচয়টো? আপোনালোকলৈ বহুত বহুত ধন্যবাদ। বিশেষকৈ স্কুলখনৰ পাব্লিচিটিৰ ক্ষেত্ৰত আপোনালোকে যিখিনি পদক্ষেপ লৈছে, সেইখিনিত আমি বহুত সুখী হৈছোঁ। আৰু স্কুল সম্পৰ্কত ছাৰে ইতিমধ্যে গোটেইখিনি কথা কৈছেই, আৰু ভৱিষ্যতেও আমি স্কুলখন এইটো মানে ধাৰাতে, এইটো গতিতে আমি যাম বুলি আশা কৰিছোঁ, আৰু স্কুলখনৰ উন্নতিৰ ক্ষেত্ৰত বা আগুৱাই যোৱাৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰিম বুলি আমি নিজে মানে আশা কৰিছোঁ। এইখিনিকে কৈ মোৰ বাইদেউ, আপুনি কি ছাবজেক্ট পঢ়ায়? মই আছামিজৰ। হয়। আপুনি অসমীয়া যে পঢ়াইছে এই স্কুলখনৰ, আপোনাৰ হেৰি কি যে ছাত্ৰ ছাত্ৰীসকল আপুনি পঢ়োৱাত সুখী হৈছেনে, বা যিমান ফিল্ডকাপৰ মাৰ্ক পাব লাগে সেই পাইছেনে বাৰু? পাইছে, কিন্তু এটা বছৰত লেটাৰ মাৰ্কছটো অলপ নম্বৰৰ কাৰণে কমিছে, কিন্তু পাইছে তাৰ ভিতৰতো। আৰু ষ্টুডেণ্টখিনি মানে মই গম পাইছোঁ, মানে কি মই স্কুল আৰম্ভ হোৱাৰ পৰাই যিহেতু ইয়াত আছোঁ, গতিকে তেওঁলোকে মোক বেছি চিনি পাইছে বা জানিছে। গতিকে তেওঁলোকৰ ওচৰলৈ মানে নগ'লে সিহঁতে মোক মানে মাতি আছে। আজিয়ে মই সোমাই আহোঁতে ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টে ক'লেই, বাইদেউ আপুনি আহিবচোন এপাক, বহুত দিন অহা নাই। সেই তেনেকুৱা ধৰণৰ, আৰু সেইখিনিৰ পৰা মই অনুভৱ কৰিছোঁ যে মোক তেওঁলোকে ভাল পাইছে বা আদৰি লৈছে। মানে কি আপোনালোকে ঘৰতো গৈ পেলাই শিক্ষাদান কৰায়? ঘৰতো শিক্ষাদান প্ৰয়োজন হ'লে আমি কৰোঁ, যদি তেওঁলোকে বিচাৰে তেতিয়া আমি যাওঁ। বাকী ইয়াতে হয় আৰু আমাৰ গোটেইখিনি। বৰ্তমান এই সমাজত মানে কি ল'ৰা ছোৱালীসকলৰ যিসকল আমাৰ ধৰক নৱপ্ৰজন্মসকলে মানে কিছুমান ফেচবুকত বা হোৱাটছএপত কিছুমান মানে ইংৰাজী শব্দৰে মানে কি কিছুমান আমাৰ তুমি, তাৰপিছত মই ভাত খালোঁ, এই কথাবিলাক ধৰক এইবিলাক লিখি আছে। আমাৰ শব্দৰ কিবা অৱক্ষয় হ'ব নেকি এই ক্ষেত্ৰত? অৱক্ষয় হ'ব বুলি মই নাভাবোঁ, যদি তেওঁলোকে নিজৰ ভাষাটোৰ লগত সম্পৰ্কটো বজাই ৰাখিব পাৰে বা তেনেকুৱা ধৰণৰ পদক্ষেপ লয়, তেতিয়া আজিকালি ছ'চিয়েল মিডিয়াতো বহুতখিনি কিবা কিবি হৈ থাকে, কিন্তু সেইখিনিৰ পৰা যাতে নিজৰ ভাষাটো কেতিয়াও আমি হীন বুলি ভাবিব নালাগিব, যে ইংলিছ শব্দটোহে আমাৰ মানে জাতিৰ পৰিচয় দিব বা নিজৰ পৰিচয় দিব বা নিজৰ স্মাৰ্টনেছৰ পৰিচয় দিব, সেইটো বুলি ল'ৰা ছোৱালীয়ে ভাবিব নালাগে। নিজৰ ভাষাটো ইংলিছো ক'ব লাগে, ইংলিছ কোৱাৰ লগতে নিজৰ ভাষাটোৰ প্ৰতিও তেওঁলোকে সচেতন হ'ব লাগে। হয়, তাৰমানে কি আপুনি ক'ব বিচাৰিছে নিজৰ ভাষাটো সদায় প্ৰাধান্যতা দিব লাগে। হয় ছাৰ, আপুনি কি ছাবজেক্ট পঢ়ায়? ইংলিছ পঢ়াওঁ। ইংলিছ পঢ়ায়। গতিকে আপোনাৰ ইংলিছ যিখিনি পঢ়াইছে, আপোনাৰ ধৰক ইয়াতে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত কোনোবাই লেটাৰ পাইছেনে বাৰু? হায়াৰ ছেকেণ্ডেৰী লেভেলত লেটাৰ বৰ্তমান আমাৰ স্কুলত ছাৰ পাইছে। হয়। গতিকে আপুনি পঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট মানে কি সতৰ্ক, আৰু ল'ৰা ছোৱালীজনীক যেনেধৰণৰ শিক্ষাদান কৰিলে তেওঁলোকে লেটাৰ মাৰ্কছ পাব পাৰে বা উচ্চ শিক্ষা কৰিব পাৰে, সেইখিনি আপুনি সহায় সহযোগিতা কৰিছে ল'ৰা ছোৱালীক। ধন্যবাদ। ধন্যবাদ।
আমি আমি এতিয়া আপোনাৰ পৰিচয়টো? মোৰ নাম বন্তি বৰা। বন্তি বৰা। মই আপুনি কি ছাবজেক্ট পঢ়ায়? হিন্দী পঢ়াওঁ। হিন্দী পঢ়ায় ন? আপোনাৰ নামটো? মোৰ শেখৰজ্যোতি বৰা। শেখৰজ্যোতি হয়। আপুনি কি ছাবজেক্ট পঢ়ায়? মই ছায়েন্স পঢ়াওঁ। ছায়েন্স পঢ়ায়। গতিকে আপোনাৰ ধৰক এতিয়া ছায়েন্স পঢ়ায়, আপোনাৰ ইয়াতে কি 10 লেভেলৰ বা 9, 10ৰ কিবা হেৰি আছে নেকি? 9, 10ৰ মানে বৰ্তমান মই 7, 9 আৰু 10ত কৰাই আছো। যিখিনি শিক্ষাদান দিব মোৰ ফালৰ পৰা যিমানখিনি পাৰিছো সম্পূৰ্ণখিনি মই ল'ৰা ছোৱালীক দিবলৈ যত্ন কৰিছো, আৰু তেওঁলোকেও যিমানখিনি বুজা নাই বা সম্পূৰ্ণখিনি দি কৰি যাতে ল'ৰা ছোৱালীখিনি ভৱিষ্যত সুকলমে আগুৱাই নিব পাৰো সেই বিষয়ে মোৰ লগতে সকলো মোৰ সহকৰ্মীসকলে যত্ন কৰিছো। তেওঁলোকেও যিমানখিনি পাৰিছে আগুৱাই নিবলৈ সক্ষম হৈছে। গতিকে আপুনি মোৰ নামটো হীৰকজ্যোতি বৰা। মোৰ ছাবজেক্ট জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফী ন? আপুনি হায়াৰ ছেকেণ্ডেৰী ইয়াত পঢ়ায়। গতিকে আপুনি পঢ়াই এই ষ্টুডেণ্টখিনিৰ লগত কেনেকুৱা পাইছে? বহুত ভাল ষ্টুডেণ্ট। মই 2019 বৰ্ষৰ পৰা ইয়াৰ এই বিদ্যালয়ত জড়িত। মই যিমানকেইটা বেচ পাইছোঁ সকলোৱে ভাল, আৰু প্ৰত্যেকটো বৰ্ষতে লেটাৰ পায়। যোৱা বৰ্ষত মোৰ ছাবজেক্ট জিঅ'গ্ৰাফী আৰু লগতে লজিকৰ বিষয়ত যিমানখিনি ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে সকলোৱে লেটাৰ নম্বৰ লাভ কৰিছিলে। গতিকে চাওক, হায়াৰ ছেকেণ্ডেৰী লেভেলত জিঅ'গ্ৰাফী আৰু কি ক'লে লজিকত লেটাৰ পাবলৈ সক্ষম হৈছে। যিহেতুকে এই কলেজখনৰ এই শিক্ষকসকলে যথেষ্ট কষ্ট কৰে ল'ৰা ছোৱালীখিনিৰ ওপৰত। গতিকে আপোনালোকেও চাওক যে এই কলেজখনত কি আছে। গতিকে আপোনালোকেও আহিলে এবাৰ গম পাব, আৰু আপোনালোকৰ ল'ৰা ছোৱালীয়ে এই কলেজত দিলে যথেষ্ট ভৱিষ্যত তেওঁলোকৰ উজ্জ্বল হ'ব বুলি মই ভাবিছোঁ। ছাৰ আপুনি কি ছাবজেক্ট পঢ়ায়? মোৰ কমাৰ্চ ডিপাৰ্টমেণ্ট, কমাৰ্চৰ মেনেজমেণ্ট ছাবজেক্ট পঢ়াওঁ মই, আৰু বিদ্যালয়ৰ ৰেক্টৰ চাৰ্জত আছোঁ মই। প্ৰতিষ্ঠা কালৰ পৰা আমি ছাৰ, মই আৰু মোৰ লগৰ সহকৰ্মী, আমাৰ বিদ্যালয়ৰ মানে অফিচৰ মুৰব্বী জিতুমণি গায়ন, আমি 3জন লগ হৈ পেলাই বিদ্যালয় স্থাপন কৰিছিলোঁ। এই বিষ্ণুৰাভা কলেজখন কিহৰ কাৰণে বিখ্যাত? বিষ্ণুৰাভা কলেজখন আমাৰ শৈক্ষিক ক্ষেত্ৰৰ লগতে শৈক্ষিক ক্ষেত্ৰততো লাহে লাহে বিখ্যাত হৈছে বুলি মই নিজে ভবা নাই, আৰু লাগিব। শৈক্ষিক ক্ষেত্ৰততো আছেই, লগতে আমাৰ শৈক্ষিকৰ লগতে আমাৰ যিবিলাক বিদ্যালয়ৰ সাংস্কৃতিক ক্ষেত্ৰতেই হওক বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক হওক, এই সকলোতে আগবাঢ়ি যাবলৈ ছাত্ৰ ছাত্ৰীবিলাক সক্ষম হৈছে। গতিকে সেইটো কাৰণে বিষ্ণুৰাভা আগবাঢ়ি গৈ আছে। ইয়াতকৈ আৰু আগবাঢ়িব লাগিব, আৰু স্থান পাই গোটেই অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে মানে নিজৰ নাম উজ্বলাব লাগিব বুলি মই ভাবোঁ। আৰু তাৰ কাৰণে মোৰ ষ্টাফ, ছাৰ সকলোৱে যথেষ্ট কৰিছে, আৰু প্ৰত্যেক বছৰে আছে, প্ৰতিটো বইতে থাকে। আমাৰ জিঅ'গ্ৰাফী বা লজিক সেইটো নহয়, ইংৰাজী বিষয় বুলিয়ে নহয়, সকলো আৰ্টছৰ যিকেইটা ছাবজেক্ট আছে আমাৰ আটাইকেইটাতে লেটাৰ মাৰ্কছ থাকে, আৰু কমাৰ্চতো লেটাৰ মাৰ্কছ থাকে। আমাৰ 98 মাৰ্কছলৈকে আমাৰ গৈছে, জিঅ'গ্ৰাফীত গৈছে, লজিকত গৈছে, এডুকেশ্যনত গৈছে। গতিকে ভাবোঁ, আৰু আমাৰ যি 2 নম্বৰ কমি আছে 98লৈকে পাইছোঁ। আৰু যোৱাবাৰতো আমাৰ ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাত মেথছত সকলোৱে লেটাৰ পাইছে, ছ'চিয়েল ছায়েন্সত সকলোৱে লেটাৰ পাইছে। তাতো 98লৈকে আমি গৈছোঁ ছ'চিয়েল ছায়েন্স, আৰু মেথছত 97লৈকে গৈছোঁ। গতিকে আমি 100 কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আমাৰ ইয়াৰ পৰা কোনো ধৰণৰ ত্ৰুটি নহয়। আৰু আমাৰ যিমান শিক্ষকসকলে যথেষ্ট কষ্ট কৰে, আৰু হোম ভিজিটটো দিয়েই সকলো শিক্ষকে। গতিকে সেইকাৰণে হয়তো বিষ্ণুৰাভাত ছাত্ৰ ছাত্ৰীৰ আগমন ঘটিছে। আৰু আমি জানিছোঁ যে আপোনালোকৰ কলেজখনত কম মাচুলত আপোনালোকে শিক্ষাদান কৰাইছে। আপোনালোকৰ মেইন উদ্দেশ্য হ'ল শিক্ষাদান কৰা। আপোনালোকে কলেজখন কেনেকৈ ধৰণে পৰিচালনা কৰি আছে যে কম মাচুলত লৈ পেলাই যে শিক্ষাদান কৰি আছে? আমাৰ শিক্ষকসকল হৈছে মানে মাচুলৰ প্ৰতি শিক্ষকসকল তেনেকুৱা ধৰা বন্ধা নাই যে মোক ইমানখিনি মাচুল দিবই লাগিব। সকলোকে আমি টিচাৰসকলক গোটাই পেলাই পৰিৱেশৰ বিষয়ে প্ৰথমতেই কোৱা হৈছিল, আৰু শিক্ষকসকলে বহুত নিষ্ঠা আৰু একাগ্ৰতাৰে পাঠদানৰ ওপৰতহে গুৰুত্ব দিছে। ইয়াতে ষ্টুডেণ্ট কিমান হৈছে, ষ্টুডেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই যে আমাক পইচা দিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। গতিকে সামান্য এটা যিটো ক'বলৈ আমি আচলতে ইমান ভাবা নাই, একেবাৰে সামান্য এটা মাচুলতে তেওঁলোকৰ যাতায়াতৰ খৰচটো হয়তো কাৰোবাৰ নিমিলে, তথাপিও তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কৃপণালি নকৰে, আৰু তেনেদৰে আমি বিদ্যালয় পৰিচালনা কৰিছোঁ। আৰু ঈশ্বৰে মংগল কৰক বুলি আমি ভাবিছোঁ, ঈশ্বৰে দয়া কৰক বুলি ভাবিছোঁ। আমি আশাবাদী ঈশ্বৰৰ ওচৰত, আৰু আপোনালোকৰ প্ৰচাৰৰ জৰিয়তে যাতে আৰু ভাল হয় বিদ্যালয়, সেইটো কামনা কৰিছোঁ আমি। আপোনালোকৰ যেতিয়া প্ৰতিষ্ঠা কৰিছিলে তেতিয়া প্ৰথম হায়াৰ ছেকেণ্ডেৰী লেভেলটো কৰিছিল? হায়াৰ ছেকেণ্ডেৰী লেভেলটো 11, 12। তেতিয়া আমাৰ ছাত্ৰ-ছাত্ৰী কিমান আছিলে? 6জন মাত্ৰ ছাত্ৰ ছাত্ৰী আছিলে প্ৰথম, 6জন ছাত্ৰ ছাত্ৰী, আৰু আমাৰ শিক্ষকৰ সংখ্যা আছিলে 8জন তেতিয়া।
আৰু এতিয়া বৰ্তমানে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আৰু কিমান শ্ৰেণীৰ পৰা আপোনালোকৰ কলেজখন আৰম্ভ কৰিছে? এতিয়া আমাৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে। আমাৰ এতিয়া 150 জনৰ অধিক 178 আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা 178লৈকে বৃদ্ধি হৈছে। আৰু এটা আমাৰ সুখবৰ আছে, আমাৰ স্থানীয় ওচৰতে এখন কৃষ্ণৰাম বৰা জাতীয় বিদ্যালয় বুলি আছিলে, চলাপাৰাতে অৱস্থিত, কিন্তু ইতিমধ্যে কৃষ্ণৰাম বৰা জাতীয় বিদ্যালয় আমাৰ বিষ্ণুৰাভাৰ লগত আমাৰ একলগ হ'ল আৰু এতিয়া কৃষ্ণৰাম বৰা জাতীয় বিদ্যালয় গুচি পেলাই আমাৰ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডাৰী প্ৰাথমিক খণ্ড বুলি আমাৰ চিহ্নিত হৈছে। গতিকে আমাৰ আৰু এখন বিদ্যালয় হ'ল আৰু সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'লে 200ৰ অধিক হৈছে আমাৰ এতিয়া। চাওক, তেনেহ'লে এতিয়া বিষ্ণুৰাভা আগতে হায়াৰ ছেকেণ্ডেৰীত 6জন ছাত্ৰ ছাত্ৰীক লৈ পেলাই আৰম্ভ কৰিছিলে, মোটামুটি আজি 5 বছৰমান হ'ল চাগে। ষষ্ঠ শ্ৰেণী হোৱা নহয় হায়াৰ ছেকেণ্ডেৰী যে ফাৰ্ষ্ট আৰম্ভ কৰিছিলে 5 বছৰ 14 চনত মোটামুটি 11 বছৰ হ'ল। 11 বছৰ শেষত আজি 2025 চন পালেহি। এতিয়া প্ৰাথমিকৰ পৰা তেখেতসকলৰ 12লৈকে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে ভাবি চাওক যে বিষ্ণুৰাভা কলেজখন কিমান আগুৱাই গৈছে আৰু ভৱিষ্যতে কিমান আগবাঢ়ি যাব। তেখেতসকলৰ যথেষ্ট সপোন আছে, সেই সপোনখিনি যাতে সম্পূৰ্ণ হওক। আমি এটা কথা জানিব বিচাৰিছো, এই কলেজখনত যিহেতু ছাত্ৰ ছাত্ৰীসকলে যি ভাল পোৱা এটা আপুনি কাৰণ আপুনি ক'ব নেকি? ভাল পোৱাৰ শৈক্ষিক দিশত ভাল পোৱা বুলি ক'লে আমাৰ মানে কি হয়, যিটো আমাৰ প্ৰত্যেকটো ছাবজেক্টৰে প্ৰত্যেকটো কুৱেশ্যন আনচাৰৰ পৰা পাঠটোতো বুজাই দিয়া হয়, পাঠটোত থকা প্ৰত্যেকটো কুৱেশ্যন আনচাৰ আমি MCQৰ পৰা আদি কৰি আৰম্ভ কৰোঁ। আমাৰ ধৰক MCQ ক্লাছ 9-10ৰ পৰা আছে, তাৰ আগৰ ষষ্ঠ শ্ৰেণীৰ পৰা MCQ নাথাকে, তথাপিও আমি ষষ্ঠ শ্ৰেণীৰ পৰা MCQ ব্যৱস্থা কৰি তেওঁলোকক শিকোৱা হয় আৰু নুবুজিলে আমাৰ এক্সট্ৰা ক্লাছ লৈ বুজোৱা হয়। ক্লাছতো বুজোৱা হয়, তাৰপিছত নুবুজিলে এক্সট্ৰা ক্লাছ লৈ বুজোৱা হয় আৰু তাতো যদি বুজি নাপায় আমি চানডেও ক্লাছ কৰাৰ ব্যৱস্থা আছে। চানডেও ক্লাছটো আৰু তেতিয়াও যদি বুজি নাপায় হোম ভিজিট হয়। গতিকে তেনেদৰে ছাত্ৰ ছাত্ৰীসকলে আমি জানিব বিচাৰিছো যে এজন ছাত্ৰ মানে কি একেবাৰে মানে জ্ঞানৰ সংখ্যা তেওঁ কম, তেতিয়া আপোনালোকে কেনেধৰণৰ পাঠদান কৰাই তেওঁক আগুৱাই নিয়াত সহায়? আমি তেওঁক পাঠটোৰ বিষয়ে প্ৰথমতে আমি কি আছে পাঠটোৰ বিষয়ে আমি তেওঁক খুব ভালদৰে মৰমেৰে আৰু ছাত্ৰ ছাত্ৰীক প্ৰথমতে বেট লৈ পেলাইতো আৰু বুজালে ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও বুজি নাপায়। আৰু তাৰ সলনি যদি শিক্ষকসকলে মৰমেৰে আৰু খুব যত্নৰে তেওঁৰ যিটো দুৰ্বলতাটো ক'ত আছে, আজি ইংৰাজী বিষয়টোৱে হওক বা গণিত বিষয়টোৱে হওক বা অন্যান্য বিষয়ে হওক, সেই বিষয়টোৰ তেওঁ ক'ত দুৰ্বলতা পাই আছে, তেওঁ আগৰ পৰ্যায়ত যিখন স্কুলত আছিলে সেইখন স্কুলত তেওঁ কেনেধৰণৰ দুৰ্বলতা অনুভৱ কৰি আহিছে সেইটো প্ৰথমতে আমি চিনাক্ত কৰোঁ। চিনাক্ত কৰাৰ পিছত সেই দুৰ্বলতাটো যাতে সেই দুৰ্বলতা হৈ নাথাকে, তাৰ কাৰণে সেই বিষয়টোত যাতে এক্সপাৰ্ট হয়, তাৰ কাৰণে কিছুমান আমি পলিচি লওঁ যে এই বিষয়টো এনে কৰিলে ভাল হয়। কিছুমান TLM-ৰ সহায় লওঁ, আমি টিচিং লাৰ্ণিং মেটেৰিয়েলছ যিবিলাক থাকে আমি এইবিলাকৰ সহায় লওঁ। আজি জিঅ'গ্ৰাফী বিষয়টোৱে জিঅ'গ্ৰাফী বিষয়টোত জিঅ'গ্ৰাফী টিচাৰে মেপৰ সহায় লয় বা জিঅ'গ্ৰাফিকেল যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীবিলাক দেখুৱালে কিন্তু তেওঁলোকৰ আকৰ্ষণ বাঢ়ে। তলৰ খাপৰ ছাত্ৰ ছাত্ৰীকো যেতিয়া আমি মেথছত ধৰক আমি সংখ্যা বুজাইছোঁ, সংখ্যা প্ৰণালীলৈ গৈছোঁ, সংখ্যা প্ৰণালীত যোৱাৰ আগত যদি আমি সংখ্যাবিলাক তেওঁলোকক চিনাক্ত কৰি দিওঁ, সংখ্যাবিলাকৰ লগত খেলি দিওঁ, মানে আমি খেলৰ ব্যৱস্থা কৰোঁ, খেলৰ মাধ্যমে সংখ্যাখিনিক প্ৰথম আমি জানিবলৈ দিওঁ তেওঁলোকে তেতিয়া বহুত আগ্ৰহেৰে সেই বস্তুটো লয়, যাৰ ফলত তেওঁলোকৰ দুৰ্বলতাটো একেবাৰে নাইকিয়া হৈ যায়। আমি তেনেদৰে কিছুমান পলিচি লৈ পেলাই আমি তেওঁলোকক আগবঢ়াবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। আৰু খেলা ধূলাৰ ক্ষেত্ৰত ধৰক আপোনালোকৰ কলেজখনৰ ল'ৰা ছোৱালীসকলৰ কিমান আগ্ৰহী আৰু কেনেধৰণৰ হেৰি কৰাইছে? আমাৰ বাৰ্ষিক ক্ৰীড়াটো হৈ থাকে, প্ৰত্যেক বছৰে আমি বাৰ্ষিক ক্ৰীড়া অনুষ্ঠিত কৰোঁ। তাতে আমি 50ৰো অধিক খেল খেলাওঁ। যিবিলাক খেল আচলতে নেখেলালেও হয় তেনেকুৱা খেলো আমি খেলাওঁ, যাতে তেওঁলোকৰ বৌদ্ধিক বিকাশ হয়, শাৰীৰিক বিকাশ হয়, মানসিক বিকাশ হয়। সেইটো কাৰণে আমি খেল ধেমালি অনুষ্ঠিত কৰোঁ। লগতে আমাৰ বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানলৈ আগবাঢ়ি গৈছে ল'ৰা ছোৱালী। আমাৰ প্ৰেছ ক্লাবত পাতিছিলে আমাৰ ৰচনা প্ৰতিযোগিতা, 2টা শাখাত পাতিছিলে, ক শাখা আৰু খ শাখাৰ। এই 2টা শাখাতে কিন্তু গোটেই আমাৰ নগাঁও জিলাৰ বিভিন্ন স্কুলে অংশগ্ৰহণ কৰিছিলে, প্ৰায় 40খনৰ ওপৰৰ স্কুলে অংশগ্ৰহণ কৰিছিলে। তাৰ ভিতৰত আমাৰ বিষ্ণুৰাভাই প্ৰথমৰ পৰা 4টা পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে।
তাৰপিছত আকৌ আমাৰ সাহিত্য সভাই পাতিছিলে শতবৰ্ষ চলা হেৰিয়ত আমাৰ ভূটাই গাঁৱত যি কলমপৰীয়া সাহিত্য সভাই পাতিছিলে তাতো আমাৰ ৰচনা প্ৰতিযোগিতাত আমাৰ 2টা শাখাৰ 6টা পুৰস্কাৰ ভিতৰত আমাৰ 5টা পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক অকল বাহিৰৰ খেলখিনিয়ে নহয় ইনডোৰ গেম আউটডোৰ গেম দুইখিনিৰে জ্ঞান দিওঁ আৰু তেওঁলোকে খুব আগ্ৰহেৰে তাত অংশগ্ৰহণ কৰে আৰু খেলৰ সংখ্যা সেইকাৰণে আমি বঢ়াইছোঁ খেলৰ পৰিসৰটোও বঢ়াইছোঁ তেনেদৰে তেওঁলোক আগবাঢ়ি গৈছে আপোনালোকৰ ইয়াতে অকল পাঠদানৰ বাহিৰে এক্সট্ৰা কিবা আকৌ ক্লাছ কৰাই নেকি ধৰক গানৰ হওক বা যোগৰ হওক তেনেকুৱা ধৰণৰ কৰাই নেকি হয় হয় আমি এক্সট্ৰা চিত্ৰাংকন বিদ্যালয় আমাৰ আছেই আমি চিত্ৰাংকনৰ ওপৰত শিকোৱা হয় চিত্ৰাংকন লগতে আমাৰ ডান্সৰ স্কুলো আছে ডান্সো শিকোৱা হয় আৰু এইবাৰ আমি ভাবিছোঁ যোগাসনৰ বিষয়টো আমি ভাবি আছোঁ আৰু খোলৰ বিষয়ে ভাবিছোঁ খোল শিকোৱাৰ কথা ভাবিছোঁ আৰু স্পকেন ইংলিছ ছাৰহঁতে শিকায় প্ৰিন্সিপাল ছাৰ আছে আৰু ইংৰাজী ডিপাৰ্টমেণ্টৰ সীমান্তহঁত আছে তেওঁলোকে স্পকেন ইংলিছৰ বিষয়ে মানে ভাবিছে আৰু স্পকেন হিন্দী বিষয়েও ভাবিছোঁ আমাৰ বন্তি বাইদেউ আছে তেওঁলোকে সহযোগত এবাৰ আমি আগবঢ়াম বুলি ভাবিছোঁ যোগাসন আৰু স্পকেন আৰু লগতে খোলৰ প্ৰশিক্ষণ দিয়াৰ কথা আমি ভাবিছোঁ ধন্যবাদ ছাৰ আপোনাৰ নামটো মোৰ নাম ডিংকু বৰা আপুনি কি পঢ়ায় মই একাউণ্টেঞ্চি পঢ়াওঁ বাইদেউ আপোনাৰ নাম চাওক এই কলেজখনৰ বিষয়ে বহুত তেখেতসকলে পদক্ষেপ লৈছে ইতিমধ্যে যোগৰ প্ৰশিক্ষণৰ কথাও ক'লে আৰু স্পকেন ইংলিছ কিন্তু আছে তাৰ লগতে হিন্দীৰ স্পকেন কৰাৰ কথাখিনি তেখেতসকলে ভাবিছে গতিকে আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকক এই কলেজখনৰ বিষয়ে আমি সবিশেষ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে চালে আচৰিত হ'ব যে এই বিষ্ণু ৰাভা কলেজত কি পোৱা যায় আৰু আপোনালোকেও আহিবলৈ আগ্ৰহী হৈ উঠিব ধন্যবাদ তোমালোকে কোন ক্লাছত পঢ়ি আছা দ্বাদশমান শ্ৰেণী অঁ তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেকেণ্ড ইয়েৰলৈ উঠিলা ন হয় বিষ্ণু ৰাভা কলেজত তোমালোকে পাঠদান কৰি কেনেকুৱা পাইছা ভাল লাগিছে কিয় ভাল লাগে মৰম কৰে তোমালোকক যথেষ্ট মৰম কৰে শিক্ষকসকলৰ ভিতৰত কাক বেছিকৈ ভাল পোৱা সকলো শিক্ষকে সমান তথাপিতো মানে স্পেচিয়েলি কাৰোবাৰতো থাকে প্ৰকাশ ছাৰক ভাল লাগে ন কিয় ভাল লাগে অঁ 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 সেইটো কাৰণে তোমাৰ ভাল লাগে ন তাৰপিছত তোমাৰ নামটো নমস্কাৰ মোৰ নাম জয়দীপ তেৰং জয়দীপ কি লিখা তেৰং তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী সুস্মিতা নাথ অঁ তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী জিংকু বৰা অঁ এই বিষ্ণু ৰাভা কলেজ কিয় ভাল লাগে তোমাৰ ইয়াত আগৰ পৰাই শুনি আছোঁ আৰু এতিয়া আমি আহিও চাইছোঁ আৰু পঢ়া শুনাবিলাকো ভাল হয় ছাৰহঁতো ভাল হয় সেইকাৰণে ভাল লাগে ন হয় এতিয়া তোমালোকক মানে কি তোমালোকৰ প্ৰতিভা কিবা এটা মোক মানে যি জানা তোমালোকে কোনে ক'বা কোৱা তোমালোকৰ ভাল পোৱা এটা প্ৰতিভা যিকোনো এটা ক'লেই হ'ল ল'ৰাসকলৰ লগত কোনে ক'ব কোৱা তুমি ক'বা মই গান গাই ভাল পাওঁ হয় এতিয়া যিহেতু বিহুৰ বতৰ হয়। বিহু আহি আছে হয় বিহু এফাঁকিকে গাবলৈ চেষ্টা কৰিছোঁ অঁ ঠিক আছে গোৱা বসন্তৰে জাননী ওহি কেতেকীৰ বিননী ওহি গছে বনে হলা লেও পা ওই ঢোলৰ মাতে শুনি ওই ৰ'ব মই নোৱাৰো ওই বিহু বিহু লাগিছে গাত হে বকুল বৰা ধানৰ চিহিৰা খুন্দিছিলোঁ দিবলৈ নেপালোঁ তোকে মোৰে মৰমৰ চেনাইতি মোক দেখিলে কেলৈ
এই কলেজখনৰ বিষয়ে তুমি দুই এষাৰ ক'ব পাৰিবা নেকি? হয় কোৱাচোন। কলেজখনৰ বিষয়ে ক'বলৈতো বহুতখিনিয়ে থাকে, তথাপিতো মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি উঠিছোঁ। প্ৰাক্তন হোৱাগৈ নাই, ৰিজাল্টৰ পিছত হ'মগৈ। মই ইয়াৰে এতিয়া ছেক্ৰেটেৰী। সেইটো সময়ত মানে যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ কলেজখনৰ পৰা, কলেজখন স্থাপিত হৈছিলে 2014 চনৰ 20 জুন তাৰিখে পবিত্ৰতা দিনত, যিটো দিনত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মানে জন্মদিন হিচাপে আমি ৰাভা দিৱস পালন কৰোঁ। আৰু সেইদিনাখনেই আমাৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু আজি আহি যোৱা বছৰ আমি 10ম গৌৰৱোজ্জ্বল ক্ষণত উপস্থিত হৈছিলোঁ। আমি নৱাগত আদৰণি সভাৰ আয়োজন কৰিছিলোঁ। তাৰপিছত এতিয়াও আকৌ আহি আছে, সেই দিনটোলৈ আমি অপেক্ষা কৰি আছোঁ, কেতিয়া আহিব সেই দিনটো। বিদ্যালয়খনৰ কথা ক'বলৈ গ'লে, ইয়াতে মই যিহেতু পঢ়ি গৈছোঁ, ছাৰসকলে যিদৰে কষ্ট কৰি আমাক পঢ়াইছে, মানে সেইখিনি আমি শলাগ ল'বই লাগিব। কাৰণ আমাৰ এইটো ছাত্ৰ জীৱনত তেওঁলোকৰ সেইখিনি সহায় আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁলোকে কৰা যৎপৰোনাস্তি চেষ্টাৰ ফলতেই নাজানো ৰিজাল্ট কি হয়, তথাপিতো আমি আমাৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰিছোঁ। ছাৰসকলেও আমাক 100% তেওঁলোকৰ দিবলৈ চেষ্টা কৰিছে। আশা কৰিছোঁ ভাল ফলাফল এটা কৰিম বুলি আমি সকলোৱে। লগতে আমাৰ মেট্ৰিকৰো আছে, সকলোৱে ভাল ফলাফল কৰিব বুলি আশা ৰাখিছোঁ। আৰু এইখিনিতে মই বিদ্যালয়ৰ সকলোসমূহ মানে শিক্ষকবৃন্দক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। আজি এই প্ৰতিষ্ঠা কালৰ পৰা বিদ্যালয়খনে আজি এইটো স্থানত উপস্থিত হ'ব পাৰিছেহি। এখন সৰু বেৰৰ ঘৰ এটাৰ পৰা আজি আপোনালোকে দেখিবলৈ পাইছে পাকা ঘৰ হ'ল। আমি আশা কৰিছোঁ ইয়াতকৈ আৰু উন্নত হওক বিদ্যালয় আৰু ভাল ফলাফল কৰি যাওক। এইখিনিতে তুমি ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে কি ক'বা, যে এই ইয়াত কলেজত যিখিনি পঢ়ি আছে আৰু যিসকলে পঢ়া নাই তেওঁসকলে কি বাৰ্তা ক'বা, তুমি কি বাৰ্তা এটা দিবা? মই এইটোৱে ক'ব খুজিম যে তেওঁলোক আহক, বিষ্ণুৰাভা কলেজলৈ আহক। এই বিদ্যালয়খনে যি শিক্ষা দিয়ে সেই শিক্ষাটো কেনেকুৱা তেওঁলোকে দেখিবহি। মই যিহেতু নিজেই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, গতিকে ময়ো অভিজ্ঞতা লাভ কৰি গৈছোঁ বিদ্যালয়খনে আমাক কিদৰে পঢ়ায় বা কিমানখিনিলৈকে আমাক আগবঢ়াই যাব পাৰে। মই বিদ্যালয়খনৰ এটা কথা ক'ব খুজিছোঁ, বিদ্যালয়খন সকলো দিশতে আগবঢ়া, লাগিলে সেয়া সাংস্কৃতিক দিশতেই হওক বা ক্ৰীড়া ক্ষেত্ৰতেই হওক। আমাৰ এই বিদ্যালয়ৰ পৰাই আমাৰ বিভিন্ন অঞ্চলত আমাৰ অংকীয়া নাটক বা সামাজিক নাটকসমূহ ময়ো তাত জড়িত আছিলোঁ সেই নাটকসমূহৰ লগত। গতিকে আমাৰ এই বিদ্যালয়ৰ পৰা সেই নাটকসমূহ আমি অঞ্চলৰ বিভিন্ন জেগাত কৰিছোঁ। গতিকে এইখিনিৰ পৰা ক'ব পাৰি যে বিদ্যালয়খন সকলো দিশৰ পৰাই আগবঢ়া। পঢ়া শুনাৰ ক্ষেত্ৰতো বিগত বৰ্ষসমূহত যদি আপোনালোকে লক্ষ্য কৰে আমাৰ বিদ্যালয়ৰ ফলাফলসমূহ, তেনেহ'লে 100% ভাল। আৰু মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে তেওঁলোক আহক, পঢ়ক আৰু এটা ভাল শিক্ষাৰে লাভ কৰি পেলাই তেওঁলোক শিক্ষিত হওক আৰু ডাঙৰ মানুহ হওক। ধন্যবাদ। এয়া 6ৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে বৰ্তমান পাঠদান কৰাই আছে। বাইদেৱে পাঠদান কৰাই আছে। ভাইটি, তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী ৰক্তিম শইকীয়া। তুমি কিবা এটা আমাক শুনাবা নেকি? হয়, কোৱাচোন। মই এটা ৰাভা সংগীত গাবলৈ ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। ৰৈ ৰৈ কেতেকী নাও, অমাতৰ মাত, অমাতৰ মাত। ৰৈ ৰৈ কেতেকী নাও, অমাতৰ মাত, অমাতৰ মাত। বোলে সমনীয়া লগে চেমনীয়া, উৰণীয়া মেলি দিও হাত, অমাতৰ মাত, অমাতৰ মাত। ধন্যবাদ। আৰু কোনে কি শুনাবা? তুমি শুনাবা ন? তুমি কি শুনাবা আমাক? মই এটি কবিতা আবৃত্তি পৰিৱেশন কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম মালতী, কবি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। পূবৰে ৰ'দতে চিকমিক কৰিছে লুইতৰ পাৰৰে বালি, আকাশত উৰিছে তেলে চিকমিকাই বগলী জাকৰে লালি। পাৰতে কহুৱাৰ ফুলে চিকমিকাই পানীতে ফটিকৰ জোল, মালতীৰ হাঁহিতে
তাতে চিকমিকাই দেখোঁতেই আমোলমোল লুইতৰ কুঁৱৰী নহয় ঐ মালতী নহয় তেওঁ ফুলৰে ৰাণী আকাশী পোহৰৰ নহয় তেওঁ প্ৰতিমা নহয় তেওঁ বীণৰে বাণী পৰ্বতৰ জীয়ৰী সুন্দৰী গৌৰী সাঁচত মোৰ মালতী নাই নুশুঙা ফুলটি নুফুলা কলিটি মালতীক তুলনা পায় ভাৱৰে প্ৰতিমা ভাৱতে বাঢ়িছে ভাৱৰে বেহানি কৰে বুকুৰে ভিতৰত চেনেহৰ সফুৰাত মালতীৰ চেনেহ কঞ্চৰে চাম মই মালতীক উৰে জীৱন জুৰি থম মোৰ বুকুতে বান্ধি মালতীৰ হাঁহিতে হাঁহিটি মিলাই মই থাকিম কান্দোনতে কান্দি চেনেহী মালতীৰ কোলাত থৈ মূৰ্তি এয়া ক্লাছ 7 ৰুমলৈ আহিছোঁ এয়া চাওক ছাত্ৰ ছাত্ৰীসকল ধুনীয়াকৈ পঢ়ি আছে ক্লাছৰুমত কি ধৰণে পঢ়ি আছে আমি তাৰ এটা পৰিৱেশ দেখুৱাইছোঁ এয়া এতিয়া আমাক কোনে এটা কি শুনাবা নমস্কাৰ মোৰ নাম শ্ৰী ৰাজনন্দিনী শইকীয়া মই বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত কিবা এটা ক'ম বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এজন মহান ব্যক্তি আছিল তেওঁৰ জন্ম ঢাকাত হৈছিল 1909 চনত 31 জানুৱাৰী তাৰিখে শিক্ষা ঢাকাত আৰু হাইস্কুলীয়া শিক্ষা তেজপুৰ কলেজীয়া শিক্ষা কলিকতাত তেখেতৰ পিতৃ আছিলে গোলাপ ৰাভা আৰু মাতৃ আছিল গেথি ৰাভা তেখেত আছিল কবি গল্পকাৰ তথা ৰাজনৈতিক নেতা আছিল তেখেতৰ মৃত্যু হৈছিল 1969 চনৰ 20 জুন তাৰিখে আৰু কোনে কি ক'বা নমস্কাৰ মোৰ নাম শ্ৰী জিষ্ণুপতিম বৰা মই ইয়াত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে দুআষাৰমান ক'ম নাট্যকাৰ গীতিকাৰ এজন সুনাগৰিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 ডিচেম্বৰ বাংলাদেশৰ ঢাকাত তেখেতৰ পিতৃ আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিল গেথিৱালা ৰাভা তেখেতে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতৰ কলাগুৰু উপাধিৰে বিভূষিত কৰিছিল তেখেতে 1939 চনত তেখেতৰ তেজপুৰত শিক্ষা পঢ়ি ঘৰলৈ উভতি আহে 1969 24 জুন তাৰিখে তেখেতৰ দেহাৱসান ঘটে ধন্যবাদ দিনাংক বা মই আজি কবিতা এটা ক'বলৈ আছোঁ কবিতাটোৰ নাম স্বদেশ প্ৰেম এই ধৰণে জনমত কেবেৰে মৰণত ঢিলা মই কৰিতা হিয়া সেয়ে মোৰ জনমভূমি বুলি এবাৰো মনে মনে কোৱা নাই কিয়া আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ জ্বলাই নাই হিয়া যাৰ স্বদেশ প্ৰেমে আছেনে এনেকুৱা এনে হৈ আছে যদি এনে কাটচিত চিনি থবা তাক ভালকৈ নমস্কাৰ পৰা মই এটা কবিতা ক'বলৈ আহিছোঁ কবিতাটোৰ নাম হ'ল বৰপেটা অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী অসমৰ বৰপেটা ধাম চাই যোৱা বাটৰুৱা পুৰাণ জোৰাই যোৱা শুনি যোৱা হৰিগুণৰ নাম পূৰ্ণব্ৰহ্ম অৱতাৰক এই যে মহাপুৰুষ পত্ৰত বুদ্ধপূৰ্ণ থান ই ধানৰ প্ৰতি অনুবালিকনা পৰা মানুহ শুনেন্তে হৰিগুণ গান আকাশত হৰিনাম বতাহত হৰিনাম হৰি এয়া আমি ক্লাছ 9লৈ আহিছোঁ এয়া চাওক ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে আছে তুমি কি শুনাবা আমাক আমাৰ বিদ্যালয়তে প্ৰতি বছৰে এখন সৰুকৈ নাটক কৰে তাৰে এটা সৰু চৰিত্ৰত মই অভিনয় কৰিছিলোঁ তাৰে অকণ দেখাম দেখা নাই
একেবাৰে মাছ খাবলৈ নোপোৱা নহয় নহয় বেলেগৰ ঘৰত খাম আপোনালোকৰ ঘৰত নাপালো কি হ'ল বেলেগৰ ঘৰত যাওক বেলেগৰ ঘৰতে খাওক দিয়ক আমি ক্লাছ 8লৈ আহিছোঁ এয়া চাওক ছাত্ৰ ছাত্ৰীসকল কেনেকৈ ক্লাছত আছে এয়া হ'ল মেমে ক্লাছত পঢ়াই আছে এতিয়া আমাক কি শুনাবা তোমালোকে ৰাভা সংগীত শুনাম গোৱা তেনেহ'লে আজলি সুৱানি নানা ফুলে তুলি আনিলো আচল কৰা আজলি সুৱানি নানা ফুলে তুলি আনিলো আচল কৰা সজাই ফুলেৰে অতি যতনেৰে বহালো বৰণ কৰা সজাই ফুলেৰে অতি যতনেৰে বহালো বৰণ কৰা আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল কৰা আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল কৰা ধন্যবাদ ক্লাছ 10ৰ ক্লাছলৈ আহিছোঁ এয়া চাওক ছাত্ৰ ছাত্ৰীসকল এয়া দেখুৱাইছোঁ আমাক এতিয়া কি শুনাবা তুমি মই আজি ভূপেন্দ্ৰ গীত শুনাবলৈ হৈছে নমস্কাৰ মোৰ নাম শ্ৰী ভাৰ্গৱিতা হাজৰিকা মই আজি ভূপেন্দ্ৰ গীত গাবলৈ ওলাইছোঁ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ পূবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱালানো কি দুৰ্বল মানুহে যদি জীৱনৰ পূবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱালানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানৱ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মই নিতুল শইকীয়া বসন্তৰ আগমনীয়ে বহাগৰ বতৰা দিয়ে আৰু গছৰ ডালতে কপৌ ফুলিলে বুলি আৰু গছৰ ডালতে কুঁহিপাত ওলালে বহাগ আহিলে বুলি এই বহাগৰ নতুনখনতেই আমি এটি পডকাষ্ট চেনেল আৰম্ভ কৰিবলৈ ওলাইছোঁ হওক পডকাষ্ট চেনেলটোৰ নাম হৈছে বিচিত্ৰ সংবাদ এই বিচিত্ৰ সংবাদৰ আপোনালোকে শিশুৰ পৰা জ্যেষ্ঠলৈকে আপোনালোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভা আপোনালোকে প্ৰকাশ কৰিব পাৰিব এই চেনেলটোত যোগাযোগ কৰিবৰ কাৰণে 8638246555 নম্বৰত আপোনালোকে যোগাযোগ কৰিব আমি আগন্তুক নৱবৰ্ষৰ আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ লগতে অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ ধন্যবাদেৰে বিচিত্ৰ সংবাদ নমস্কাৰ